আজি বিজেপিৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৯৮০ চনৰ ৬ এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল বিজেপিৰ আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজেপি কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলীয় কাৰ্যকৰ্তা। ভাৰতীয় জনতা পাৰ্টীৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সমগ্ৰ দেশজুৰি আমি উদযাপন কৰিছোঁ। দলৰ কাৰ্যকৰ্তাই আপোন দলটোৰ প্ৰতিষ্ঠা দিৱসত এক উৎসৱমুখৰ পৰিৱেশত মুঠে মুঠে মণ্ডলে মণ্ডলে জিলাই জিলাই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আছে। আমি সকলোৱে যে গৌৰৱান্বিত যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক পক্ষ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱময় ৪৬ বছৰ পাৰ কৰিলে। এই ৪৬ বছৰ আমাৰ কাৰণে প্ৰত্যাহ্বানেৰে ভৰা আছিল। সকলো প্ৰত্যাহ্বানক নেওচা দি ভাৰতীয় জনতা পাৰ্টীৰ দেশতুল্য কাৰ্যকৰ্তাসকলে আমাৰ সন্মানীয় নেতৃত্বই দলটোক কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ বিস্তৃত কৰিলে, সম্প্ৰসাৰণ কৰিলে আৰু আজি আমি দেশত জনতাৰ হকে ৰাইজৰ হকে আজি বিজেপিৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ১৯৮০ চনৰ ৬ এপ্ৰিলত প্ৰতিষ্ঠা হৈছিল বিজেপিৰ আৰু প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজেপি কাৰ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধিকে ধৰি দলীয় কাৰ্যকৰ্তা। ভাৰতীয় জনতা পাৰ্টীৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱস সমগ্ৰ দেশজুৰি আমি উদযাপন কৰিছোঁ। দলৰ কাৰ্যকৰ্তাই আপোন দলটোৰ প্ৰতিষ্ঠা দিৱসত এক উৎসৱমুখৰ পৰিৱেশত মুঠে মুঠে মণ্ডলে মণ্ডলে জিলাই জিলাই আজি প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আছে। আমি সকলোৱে যে গৌৰৱান্বিত যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক পক্ষ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱময় ৪৬ বছৰ পাৰ কৰিলে। এই ৪৬ বছৰ আমাৰ কাৰণে প্ৰত্যাহ্বানেৰে ভৰা আছিল। সকলো প্ৰত্যাহ্বানক নেওচা দি ভাৰতীয় জনতা পাৰ্টীৰ দেশতুল্য কাৰ্যকৰ্তাসকলে আমাৰ সন্মানীয় নেতৃত্বই দলটোক কাশ্মীৰৰ পৰা কন্যাকুমাৰী, গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশলৈ বিস্তৃত কৰিলে, সম্প্ৰসাৰণ কৰিলে আৰু আজি আমি